এস আমি কি কৰি আছোঁ চাচোন, এইটো কি বস্তু? এইটো চৰত গছ, চৰত ফুল আমি ছিঙিবলৈ আহিছোঁ। দুজনো আমি ছিঙি আছোঁ। এইটো চাহ, এইটো চৰত ফুল, এইটো আমি ছিঙি আছোঁ। পাৰিবি আমাৰ সমান? এয়া হাতত একো পিন্ধা নাই, মই সেনেকাই ছিঙি আছোঁ। চাহ কিমান ছেপাৰেটকৈ ছিঙি আছোঁ, কিন্তু মানুহজনী প্লাষ্টিক বান্ধি লৈছে হাতত। এইটো হৈছে আৰু মোটামুটি চাহ কেনেকুৱা ছিঙি আছোঁ আমি, একদম মানে বহুত সাৱধানেৰে আমি ছিঙি আছোঁ। কিন্তু এইটো যদি পাতটো যদি লাগি গ'ল, লাগিলে লেঠা মানে 3 দিন 4 দিনলৈকে থাকি যায়। ইমান ডেঞ্জাৰ আছে এইটো বস্তুটো। বা এই মানুহজনী কেনেকৈ ছিঙি আছে চাহ, আৰু হাত দীঘল চোলা পিন্ধিছে আৰু প্লাষ্টিক বান্ধি লৈছে হাতত, সেইকাৰণে ছিঙিবলৈ পাৰিছে। ছিঙা হৈ গ'ল, এইটো এক সাজ আৰামছে। এইটো চৰত ফুল কিছুমানে জানে, কিছুমানে নাজানে। জাগা হৈছে এতিয়া আহিলোঁ আমি, আহি এতিয়া বাছ এইটো চাহ এক কেৰাহী হ'ল, ইয়াতে ধুনীয়াকৈ বহাই দিলোঁ, নিমখ দিলোঁ, আৰু এইফালে কেৰাহী গৰম কৰি আছোঁ চৰাই মুৰ্গী এইটো ফাচিবৰ কাৰণে। একদম বঢ়িয়াকৈ চৰাই মুৰ্গীৰ লগত পিঠাগুড়ি আঞ্জা বনাম। ইয়াত তেল দিলোঁ, কেৰাহীত তেল দিলোঁ, আৰু ইফালে ঢাকি দিলোঁ। ধুনীয়াকৈ সিজি আছে। এইফালে তেল গৰম হৈ গ'ল, ইফালে পিঁয়াজ দিলোঁ, মছলা দিলোঁ, আদা নহৰু দিলোঁ, বাছ ধুনীয়া আৰু একদম হালধি দিলোঁ। বঢ়িয়াকৈ বনাই খাব লাগিব। এইটো মুৰ্গী মাংস দিলোঁ, একদম সৰহ কুকুৰা পোৱালি আছিলে, তাকে মাৰি দিলোঁ এটা। চৰত ফুল আৰু কুকুৰা মাংস বঢ়িয়া। আৰু পিঠাগুড়ি বনাব লাগে, খাই চাবিচোন। যোনে যোনে খাই পোৱা নাই তেওঁবিলাকেতো নিচা বুলি ভাবিব পাৰে। যোনে যোনে খাই পাইছে, এতিয়া আমাৰ বড়ো মানুহবিলাকে গোটেই খাই পাৱা বুলি ক'লে ভুল নাই, চবেই খাই পাইছে আৰু চবেই খাই সেনেকৈ। আগতে আমি কিনি খাইছিলোঁ, এতিয়া মই নিজে আমি ছিঙি লওঁ। এইটো চাহ এতিয়া লাহেকৈ সিজি গৈছে, আৰু এয়া চৰত ফুলটো গুড়া কৰি দিছোঁ, এইয়া লাৰি দিছোঁ। চাহ কেনেকুৱা কমি গ'ল, এতিয়া ধুনীয়াকৈ বাছ খাৰ দি দিব লাগে। এয়া খাৰ দি দিলোঁ, ধুনীয়া সিজি যাব। আৰু খাৰটো দি দিলোঁ না, আৰু অলপ পিছত সিজি যাব। আৰু মানে মুৰ্গী মাংস ধুনীয়াকৈ বনাই আছোঁ, চাই ল। কোনে কোনে খাই পাইছে কমেণ্টত জনাবি দেই। আমি এনেকুৱা বছৰত একবাৰ হ'লেও খাওঁ, আৰু চৰত ফুল মুৰ্গীৰ লগত, গাহৰিৰ লগতো ভাল, বঢ়িয়া পিঠাগুড়ি বনাই খাব লাগে। আৰু দেই এইয়া মানে সিজি গ'ল চৰত ফুল, ধুনীয়াকৈ সিজি গ'ল। এইটো এতিয়া মুৰ্গী মাংসৰ ফালে একেলগে ঢালি দিম, বাছ হৈ যাব। আৰু ধুনীয়াকৈ পিঠাগুড়ি দি দিম। এতিয়া উতলি আছে, পানী দিলোঁ, মিক্সিং কৰি দিলোঁ, এতিয়া পিঠাগুড়ি দি দিলোঁ। ধুনীয়াকৈ খাৱাতে নেদেখালা আৰু বেয়া নাপাব, ইমানতে শেষ হ'ল।